Indian Air Force Recruitment 2026 য'ত আপোনালোকৰ around 2500 ভ্যাকেন্সি আছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতেই ভাল খবৰ। ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ ফালৰ পৰা অগ্নিবীৰ ৰিক্ৰুটমেণ্ট মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 2500 ভ্যাকেন্সি আছে। যদিহে আপোনালোকে ভ্যাকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, সিলেকশ্যন প্ৰসেস কেনেকুৱা ধৰণৰ হ'ব, কিমান এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব লাগিব, সম্পূৰ্ণ তথ্য এ টু জেড আপোনালোকে জানিব পাৰিব। মাত্ৰ ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। সো বন্ধু-বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্চ, চমুকৈ IAF। ইয়াৰ এপ্লাই প্ৰচেছ হ'ব অনলাইন। টোটেল ভেকেন্সি এৰাউণ্ড আপোনালোকৰ 2500টা পোষ্ট আছে। চেলাৰী পাৰ মান্থ 30,000। পোষ্ট নেম এয়াৰ ফোৰ্চ অগ্নিবীৰ। ৱেবছাইট হৈছে www.agnipothbio.cdsc.in। ষ্টাৰ্টিং ডেট হ'ব আপোনালোকৰ 11 জুলাই 2025 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 31 জুলাই 2025 তাৰিখ। আপোনালোকৰ হাতত সময় আছে, আপোনালোকে অতি সহজে এপ্লাই কৰিব পাৰিব। আৰু এক্সাম ডেট হ'ব 25 ছেপ্টেম্বৰ 2025 তাৰিখ। এজ লিমিট 17.5 বছৰ বয়সৰ পৰা মেক্সিমাম 21 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেন্সিসমূহ। এতিয়া জানো আহক এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে লিখি দিছিলে যে, উল্লেখ কৰিছে, কেণ্ডিডেট শুড হেভ পাছড 10+2 উইথ মেথমেটিক্স, ফিজিক্স, ইংলিছ ফ্ৰম এডুকেশ্যন বৰ্ডছ ৰিকগনাইজড বাই চেণ্ট্ৰেল, ষ্টেট এণ্ড UT উইথ মিনিমাম 50% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড 50% মাৰ্কছ ইন ইংলিছ। তাৰ পাছত ফিজিকেল ফিটনেছ টেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ মেইল ৰেচ হ'ব 1.5 কিলোমিটাৰ 1.6 কিলোমিটাৰ উইদিন 7 মিনিটছত কমপ্লিট কৰিব লাগিব, আৰু ফিমেলৰ 1.6 কিলোমিটাৰ উইদিন 8 মিনিটছত কমপ্লিট কৰিব লাগিব। 10 পুছ-আপছ 1 মিনিটত, 10 চিট-আপছ 10 চিট-আপছ 1 মিনিটত, আৰু 20 স্কোৱাটছ 1 মিনিটত। ফিমেলৰ ক্ষেত্ৰত 10 চিট-আপ 1 মিনিট 30 ছেকেণ্ডছ আৰু 15 স্কোৱাটছ 1 মিনিটত কমপ্লিট কৰিব লাগিব। এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যনৰ ক্ষেত্ৰত 550 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু ইয়াৰ প্ৰচেছ হ'ব অনলাইন। সিলেকশ্যন প্ৰচেছত পোনপ্ৰথমতে হ'ব ৰিটেন টেষ্ট, তাৰ পাছত ফিজিকেল ফিটনেছ টেষ্ট, আৰু একেবাৰে শেষত মেডিকেল এক্সামিনেশ্যন টেষ্ট। এতিয়া জানো আহক এই পদবিলাক আপোনালোকে এপ্লাই কেনেধৰণে কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আৰু যদি আপোনালোকে নতুন ইউজাৰ হয় তেনেহ'লে পোনপ্ৰথমে আপোনালোকে লিংকটোত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে পোনপ্ৰথমে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব। তাৰ পাছত যিটো ৰেজিষ্ট্ৰেশ্যন লিংক আহিব, সেই লিংকটোত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পাছত অল পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন ডিটেইলছ আপলোড কৰিব, আৰু নিজৰ কেটেগৰী ৱাইজ আপোনালোকে পে' কৰিব। 550 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তাৰ পাছত তেতিয়াহে আপোনালোকে এক্সাম দিবলৈ পাব, আৰু ছাবমিট বটনত গৈ তাৰপিছত ছাবমিট কৰি দিব। কপিটো ল'বলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। চ' বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।